गब्बर सिंह मुर्दाबाद 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 गब्बर सिंह मुर्दाबाद 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 গৌৰৱ গগৈৰ অহংকাৰৰ কাৰণে 5খন আসনতে আজি বিজেপি অসমত জিকি গল। ৰজাৰ পুতেক ৰজা সামগ্ৰী বাহিৰে গোটেই অসমক এটা মেছেজ দিছে গণতন্ত্ৰ কাক বোলে। বহু হৈ হাল্লা মাৰামাৰি গুলিয়াগুলিৰ অন্তত পাৰ হৈ যোৱা উপনিৰ্বাচনৰ অৱশেষত আজি ফলাফল ঘোষণা হ'ল। অৱধাৰিতভাৱে শাসনাধিষ্ঠিত দল বিজেপিয়ে গোটেইকেইখন আসনতে বৃহৎ বিজয় লাভ কৰিলে। এই বিজয়ত বিজেপি মিত্ৰজোঁটৰ বাহিৰেও আন এটা পক্ষইও ভিতৰি উল্লসিত হৈ পৰা দেখা গ'ল। কোন সেই পক্ষ বাৰু? এই ভিডিঅ'টোৰ জৰিয়তে জানিবলৈ যত্ন কৰোঁ আহক। দৰ্শকসকল নমস্কাৰ, পুনৰ আন এটা ৰিয়েকশ্যন ভিডিঅ'ৰ মাজলৈ আপোনালোকক স্বাগতম জনাইছোঁ। মই ইয়াৰ আগত বহুবাৰ উল্লেখ কৰিছোঁ যে 2026 নিৰ্বাচনত সকলো বিৰোধী একেলগ হৈ যদি নিৰ্বাচন খেলিব লাগে তেন্তে 5 সমষ্টিৰ উপনিৰ্বাচনত কংগ্ৰেছ দলৰ শোচনীয় পৰাজয় হোৱাটো অতিকৈ প্ৰয়োজনীয় হ'ব। বিশেষকৈ বিহালীৰ ক্ষেত্ৰত এই কথা অধিক প্ৰযোজ্য হ'ব বুলি মই কৈছিলোঁ, কিয়নো গৌৰৱ গগৈয়ে যোৰহাট সংসদীয় সমষ্টিৰ পৰা জয়লাভ কৰি ইমানেই আত্মবিশ্বাসী হৈ উঠিছিল যে তেওঁ নিজ দলৰে কোন সভাপতি কোন সম্পাদক চিনি নোপোৱা হৈ পৰিছিল আৰু ঐক্যমঞ্চক বৃদ্ধাংগুষ্ট দেখুৱাই নিজৰ পচন্দৰ প্ৰাৰ্থী থিয় কৰোৱাই নহয়, প্ৰাৰ্থীগৰাকীক জয়ী কৰাবৰ বাবে অকলেই যুঁজত নামি পৰিছিল। এনে কাৰ্যৰ দ্বাৰা তেওঁ বুজাব খুজিছিল যে অসম প্ৰদেশ কংগ্ৰেছৰ তেওঁই সৰ্বেশ্বৰ বা সৰ্বেসৰ্বা আৰু ভৱিষ্যত দিনৰো মূল নেতাজন তেওঁই। কিন্তু বিহালীৰ পৰাজয়ে তেওঁৰ আশাত যেন চেঁচা পানী ঢালিলে। মই কওঁ, বিহালীত জয়ন্ত বৰাৰ পৰাজয়ত বিজেপিও ইমান আনন্দিত হোৱা নাই যিমান হৈছে একাংশ কংগ্ৰেছৰেই নেতা পালি নেতা। বিশেষকৈ ভূপেন বৰাৰ বাবে এয়া এক যেন ডাঙৰ স্বস্তি। আনহাতে এই পৰাজয়ে 26ৰ বিধানসভা নিৰ্বাচনত বিৰোধী শিবিৰক ঐক্যবদ্ধভাৱে যুঁজাৰ বাট প্ৰশস্ত কৰিলে বুলি অখিল লুৰিণহঁতেও সমানে আনন্দিত হৈছে। আজি অখিল গগৈয়ে ফলাফল ঘোষণাৰ পিছত তীব্ৰভাৱে সমালোচনা কৰিছে কংগ্ৰেছক। আহকচোন তেওঁৰ তাৎক্ষণিক প্ৰতিক্ৰিয়া কি জানি লওঁ। আমি ভাবিছিলোঁ, আমি আশা কৰিছিলোঁ যে আমি বিৰোধী ঐক্যমঞ্চই অসম সন্মিলিত মৰ্চাই যদি একেলগে নিৰ্বাচন খেলিলোহেঁতেন তেতিয়াহ'লে আমি 4টা বিধানসভা সমষ্টিত জিকিব পৰা অৱস্থাত আছিলোঁ। বিৰোধী ঐক্যমঞ্চই সেই 4টা বিধানসভা সমষ্টিত আমি জিকিব পাৰিলোহেঁতেন, কিন্তু কংগ্ৰেছে তাতকৈ বেছি ভাল কৰিম বুলি ভাবি 5টা সমষ্টিত জিকিব পাৰিম বুলি ভাবি তেওঁলোকে বিৰোধী ঐক্যমঞ্চ ভাঙি দিছিলে। এতিয়া কিন্তু দেখিছোঁ যে কংগ্ৰেছে ফলাফল ভাল কৰিব পৰা নাই। দুৰ্ভাগ্যৰ কথা যে কংগ্ৰেছৰ এই অহংকাৰৰ কাৰণেই, কংগ্ৰেছৰ এই ভিত্তিহীন যিটো স্থিতি ল'লে তেওঁলোকে, সেই স্থিতিটো লোৱাৰ কাৰণেই আজি অসমত বিজেপিয়ে অগ্ৰগতি লাভ কৰিছে। এইটো বৰ দুৰ্ভাগ্যজনক ঘটনা যে বেয়া খবৰ চাৰিওফালৰ পৰা আহি আছে, পৰিস্থিতি বিষম পৰ্যায়লৈ গুচি গৈছে। কংগ্ৰেছে তেওঁলোকৰ ভিতৰুৱা সংঘাতৰ কাৰণে, গৌৰৱ গগৈ আৰু ভূপেন বৰাৰ মাজত সংঘাতৰ কাৰণে, কাজিয়াৰ কাৰণে আজি 5খন আসনত বিজেপিক জিকাই দিলে। আজি গৌৰৱ গগৈৰ অহংকাৰৰ কাৰণে 5খন আসনতে আজি বিজেপি অসমত জিকি গ'ল। গতিকে ইয়াৰ পৰা আমি শিক্ষা এটাই ল'ব লাগিব যে 2026 চনত আমি আকৌ একলগ হ'ব লাগিব। বিজেপিয়ে হৰুৱাবৰ হ'লে আমি আটাইবিলাক ঐক্যবদ্ধ হ'ব লাগিব আৰু কংগ্ৰেছে তেওঁলোকৰ অহংকাৰ ত্যাগ কৰিব লাগিব। কংগ্ৰেছে MP ইলেকশ্যনত অকণমান ভাল ৰিজাল্ট কৰাৰ পাছত তেওঁলোকে ভাবি লৈছিলে যে তেওঁলোক এতিয়া অপ্ৰতিদ্বন্দ্বী, তেওঁলোকক কোনেও হৰুৱাব নোৱাৰিব, তেওঁলোক জিকিবই, বেলেগক লগত লোৱাৰ কোনো প্ৰয়োজন নাই। সেইবুলি যিটো কংগ্ৰেছে ধাৰণা কৰি ল'ব খুজিছিলে, সেই ধাৰণাটো যে ভুল, আজিৰ ৰিজাল্টে তাকেই প্ৰমাণ কৰিলে। আৰু গৌৰৱ গগৈৰ অহংকাৰৰ ওপৰত এইটো এটা বৃহৎ, মই ভাবোঁ, আঘাত এটা। গৌৰৱ গগৈ ডাঙৰীয়াই কালি কৈছে যে আমি লুলি হোটেলত যিবিলাক মিটিং কৰি আছিলোঁ এইবিলাক ব্যৰ্থ হৈছে। লিলি হোটেলৰ মিটিং আমি কৰা নাছিলোঁ,
লিলি হেতলৰ মিটিং মাতি নিছিলে কংগ্ৰেছে, আমাক মাতি নিছিলে জিতেন্দ্ৰ সিঙে, আমাক মাতি নিছিলে ভূপেন বৰাই। মই গৌৰৱ গগৈক সুধিব খুজিছোঁ যে সঁচাকৈ জিতেন্দ্ৰ সিং ডাঙৰীয়া আৰু ভূপেন বৰা ডাঙৰীয়াই যি বিৰোধীৰ ঐক্যমঞ্চৰ মিটিং পাতিছে তাত গৌৰৱ গগৈৰ সঁচাকৈ সমৰ্থন নাই নেকি? নাম্বাৰ 1, মই এই মুহূৰ্তত ভূপেন বৰাক সুধিব খুজিছোঁ, ভূপেন বৰা ডাঙৰীয়াই উত্তৰ দিয়ক আমাক যে ভূপেন বৰা ডাঙৰীয়া, আপোনালোকৰ এজন নেতা, কংগ্ৰেছৰ সৰ্বভাৰতীয় পৰ্যায়ৰ লিডাৰ, লোকসভাৰ বিৰোধী দলৰ কংগ্ৰেছ দলৰ উপদলপতি গৌৰৱ গগৈ ডাঙৰীয়াই কৈছে যে লিলিত যি মিটিং পাতি আছোঁ এই মিটিং ব্যৰ্থ হৈছে। সেই মিটিং লিলিত আৰু পাতিব নালাগে, পাতিব লাগে কোনোবা ধাবাত, বিহালীৰ ধাবাত। তাৰমানে কংগ্ৰেছৰ অফিচিয়েল মিটিং এইবিলাক নাছিলে নেকি? আমাক এই প্ৰশ্নৰ উত্তৰ ভূপেন বৰাই দিব লাগিব। ভূপেন বৰাই যেতিয়ালৈকে এই উত্তৰ নিদিব তেতিয়ালৈকে ভূপেন বৰাৰ লগত কোনো কথা পতা নহ'ব। যেতিয়ালৈকে ভূপেন বৰাই এই প্ৰশ্নৰ উত্তৰ নিদিব তেতিয়ালৈকে কেতিয়াও কংগ্ৰেছ দলৰ লগত কোনো কথা পতা নহ'ব। ভূপেন বৰাই আমাক অপমান কৰিছে, ভূপেন বৰাই আমাক উত্তৰ দিব লাগিব, জবাব দিব লাগিব। তেওঁ আমাক অপমান কৰিছে, তেওঁ বাৰম্বাৰ লিলি হোটেললৈ আমাক মাতি নিছে আৰু এতিয়া তেওঁলোকৰ কেন্দ্ৰীয় নেতাই কৈছে, বিৰোধী উপদলপতিয়ে কৈছে যে সেই মিটিংবিলাকত কংগ্ৰেছৰ কোনো অনুমোদন নাই। নিশ্চয় অনুমোদন নাই, কাৰণ সেইবিলাক ব্যৰ্থ হোৱা বুলি তেওঁ আনুষ্ঠানিকভাৱে ঘোষণা কৰিছে আৰু মিটিংবিলাক তেওঁলোকে ধাবাত পাতিব লাগে বুলি কৈছে। গতিকে এইটোৱে আমাক অপমানিত কৰিছে আৰু গৌৰৱ গগৈ এই প্ৰশ্নৰ উত্তৰ কংগ্ৰেছ দলৰ ভূপেন বৰাই আমাক যেতিয়ালৈকে নিদিব তেতিয়ালৈকে ভূপেন বৰাৰ লগত আমাৰ কোনো কথা বাৰ্তা নহ'ব। অখিল গগৈয়ে লোকধাক নকৰাকৈ গৌৰৱ গগৈৰ লগতে ভূপেন বৰাকো তীব্ৰ সমালোচনা কৰিছে। যোৱাকালি কথা প্ৰসংগত গৌৰৱ গগৈয়ে লিলি হোটেলৰ কথা উল্লেখ কৰিছিলে। সেই প্ৰসংগটো কংগ্ৰেছ সভাপতি হিচাপে ভূপেন বৰাক তেওঁ জবাবদিহি কৰিছে। আনহাতে চামুগুৰিত ৰকিবুল হুছেইনৰ পুত্ৰ তানজিল হুছেইনৰ পৰাজয়ে ধুবুৰীত ৰকিবুল হুছেইনে লাভ কৰা ঐতিহাসিক বিজয়ৰ অহংকাৰক যেন ধূলিসাৎ কৰি পেলালে। জাতি ধৰ্মৰ ঊৰ্ধলৈ গৈ চামুগুৰিৰ সংখ্যালঘু ৰাইজে প্ৰতিপন্ন কৰিলে যে কেৱল ৰজাৰ পুত্ৰ হোৱা বাবেই কাৰোবাক ৰজা পতাৰ দিন এতিয়া নাই, যদিহে তাৰ কোনো যোগ্যতা নাথাকে। আহকচোন সমষ্টিবাসীয়ে কি কয় শুনো। চামগুৰিৰ ৰাইজসকল হৈছে প্ৰজা। আজি ৩৫ বছৰ ধৰি চাই গ'লে আপোনালোকে চাব কেৱল ৰাজতন্ত্ৰ চলে, ৰজাৰ পুতেক ৰজা, ৰজাৰ পুতেক ৰজা। চামগুৰিবাসীয়ে গোটেই অসমক এটা মেছেজ দিছে গণতন্ত্ৰ কাক বোলে। চাই যাওক গণতন্ত্ৰ হু হাৱাত চামগুৰিত এতিয়াৰ পৰা আৰম্ভ হ'ব আৰু অলৰেডি ডিপ্ল'ৰঞ্জন শৰ্মাই ঠিক লৈছে। অহংকাৰৰ পতন হৈ ৰাজতন্ত্ৰ পৰৱৰ্তী সময়ত জিন্দিগীলৈকে কেতিয়াও ৰাজতন্ত্ৰ ঘূৰি নাহে। প্ৰজাৰ জয় হৈছে, গণতন্ত্ৰৰ জয় হৈছে। ভাৰতবৰ্ষৰ 1947 স্বাধীনতা লাভ কৰিছিলে। বিশেষ দুৰ্ভাগ্য বুলিয়ে ক'ব লাগিব, এই ৰকিবুল হুছেইনৰ যি স্বৈচ্ছাচাৰিতা, তাৰে যোৱা স্বাধীনতাৰ পিছৰ পৰাই তেওঁলোকৰ যি পৰিয়ালকেন্দ্ৰিক ৰাজনীতি আছিলে তাৰ আজি অন্ত পৰিব ওলাইছে। আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ প্ৰাৰ্থী ডিপ্ল'ৰঞ্জন ডাঙৰীয়া বৃহৎ ভোটৰ ব্যৱধানত জয়ী হ'ব ওলাইছে। এয়া হ'ল সুস্থ ৰাজনীতিৰ আৰু গণতন্ত্ৰৰ যি সুস্থ পৰিৱেশ তাৰে এটা ইয়াত আমি দেখিবলৈ পাইছোঁ চামগুৰি, আৰু এইটো পিছলৈ আৰু বাঢ়ি যাই থাকিব। আমি ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ যি উন্নয়নৰ ৰাজনীতি তাৰ লগত আছোঁ, তাত ধৰ্মীয় ধৰ্মৰ কোনো কথা নাই, আমি উন্নয়নৰ লগত আছোঁ। তাৰে প্ৰমাণ চামগুৰিৰ বাহিৰ ৰাইজে কৰি দিছে এইবাৰ। দৰ্শকসকল, চামগুৰিবাসী ৰাইজৰ অন্তৰত কিমান ক্ষোভ আছে আপোনালোকে নিশ্চয় দেখিছে। আজি যেন সুবিধা পাই সেই ক্ষোভৰ উদ্গীৰণ ঘটিছে। দৰ্শকসকল, ভিডিঅ'টো দীঘল হৈ যায়, মই এইখিনিতে সামৰিব লাগিব। আপোনালোকৰ মতামত, আপোনালোকৰ অভিমত কমেণ্ট বক্সলৈ গৈ ব্যক্ত কৰক। আজিৰ এই ভিডিঅ'টো বুলিয়েই নহয়, আজি যি নিৰ্বাচনী ফলাফল ঘোষিত হ'ল, বিজেপিৰ বিজয় হ'ল, সেই সম্পৰ্কে আপোনালোকৰ কি দৃষ্টিভংগী, কি অভিমত, সকলোবিলাক মিলাই কমেণ্ট বক্সত গৈ কমেণ্ট কৰক। আজিলৈ এৰিছোঁ। পুনৰ আন এটি ৰিয়েকশ্যন ভিডিঅ'লৈ আপোনালোকৰ ওচৰত হাজিৰ হ'ম। ধন্যবাদ।